নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 4500 LP UP শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, হিন্দী টিচাৰৰ ক্ষেত্ৰত আছামিজ মিডিয়াম, বেংগলী মিডিয়াম আৰু অন্যান্য মিডিয়ামসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে কাট অফ। যিহেতু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এটি বিশ্লেষণ দিবৰ কাৰণে বহুতেই ৰিকুৱেষ্ট কৰি আছিল, গতিকে আপোনালোকৰ ৰিকুৱেষ্টৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এটি বিশ্লেষণ আপোনালোকলৈ আগবাঢ়িছোঁ। ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰিব। গতিকে পলম নকৰি আমি প্ৰথমতেই এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আছামিজ মিডিয়ামৰ কথাটো আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। মুঠ পোষ্ট আছে 616, অৰ্থাৎ 616টা পোষ্ট আছে। আনৰিজাৰ্ভ কেটেগৰীত আছে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 338টা, OBC MOBCৰ ক্ষেত্ৰত 73টা, টি টাইপছৰ ক্ষেত্ৰত 35টা আৰু SCৰ ক্ষেত্ৰত 40টা, ST প্লেইনছৰ ক্ষেত্ৰত 53টা আৰু ST হিলছৰ ক্ষেত্ৰত 52টা, PWDৰ ক্ষেত্ৰত 25টা, মুঠ 616টা। আৰু এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীতে যদি আমি চাওঁ যথেষ্টখিনি পোষ্ট আছে আৰু টাফ কম্পিটিশ্যন হয় আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। কিন্তু এইবাৰ এটা সুখবৰো আছে, যিহেতু টেটকাম ৰিক্ৰুইটমেণ্টত বহুখিনিয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে। যিসকলৰ BEd আছে বা গ্ৰেজুৱেশ্যন ডিগ্ৰী তেওঁলোকে টেটকামত পাছ কৰিছে, গ্ৰেজুৱেট টিচাৰ আৰ্টছত তেওঁলোক বহুতেই গৈছে বা ছায়েন্সৰ ক্ষেত্ৰত গৈছে, তেনেদৰে গৈছে আৰু বহুখিনি শিক্ষক PGTতো তেওঁলোক যাবলৈ সক্ষম হৈছে। তাৰ ফলত তেওঁলোকে উইড্ৰ কৰি দিয়াৰ ফলত কিছু হ'লেও পইণ্টত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে। এক্সপেক্টেড কাট অফতকৈ এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী বুলি নহয়, আপাৰ প্ৰাইমেৰী সকলো কেটেগৰীৰ ক্ষেত্ৰতে। যদি আমি এভাৰেজ লেভেলত চাওঁ, আনৰিজাৰ্ভ কেটেগৰীত কিমান নম্বৰ থাকিলে আপুনি সুৰক্ষিত বুলি ভাবিব পাৰে। এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত গোলাঘাট জিলাত আটাইতকৈ বেছি পোষ্ট আছে আনৰিজাৰ্ভত 24টা। গতিকে গোলাঘাট এখন ট্ৰেণ্ডিং জিলা। অৱশ্যে গোলাঘাটখন দ্বিতীয়ত আছিলে, প্ৰথমত আটাইতকৈ হায়েষ্ট পোষ্ট আছিলে লখিমপুৰত আনৰিজাৰ্ভত 31টা আৰু দ্বিতীয়তে আছিলে গোলাঘাট আৰু তৃতীয়তে আছে শিৱসাগৰত 21টা। এই সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ, আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 65ৰ পৰা 67 এটা ছেফ স্ক'ৰ হ'ব পাৰে। অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীৰ যিসকল প্ৰাৰ্থী তেওঁলোক আনৰিজাৰ্ভতহে আবেদন কৰিছে, অৰ্থাৎ জেনেৰেল কেটেগৰীৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ ক্ষেত্ৰত 65ৰ পৰা 67 এটা সুৰক্ষিত জন হ'ব পাৰে। কোনো কোনো জিলাত হয়তো পইণ্টত তাতকৈ তললৈও অহাৰ সম্ভাৱনা আছে আৰু কোনো জিলাত হয়তো তাতকৈ কিছু পইণ্টত ওপৰলৈ যাব পাৰে। অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 65ৰ পৰা 67 এটা ছেফ জ'ন হ'ব পাৰে। কোনো জিলাত হয়তো পইণ্টত কমি যাব পাৰে আমি কোৱাতকৈ, আৰু কোনো জিলাত হয়তো পইণ্টত বাঢ়ি যাব পাৰে। অৰ্থাৎ বেছি থকাসকলৰতো কোনো আপত্তি নাই। যিসকল 65ৰ পৰা 67ৰ ভিতৰত আছে তেওঁলোক এটা ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। বেছি থকাসকলৰতো চিন্তাৰ কোনো কাৰণ নাই। এতিয়া যদি আমি চাওঁ OBC MOBCৰ ক্ষেত্ৰত পোষ্ট একেবাৰে কম আছে। টোটেল পোষ্ট 23খন জিলাত 73টাকৈ আছে আৰু ইয়াত গতিকে আনৰিজাৰ্ভতকৈ মাত্ৰ কিছু পইণ্টতহে ইফাল সিফাল হ'ব। অৰ্থাৎ উদাহৰণস্বৰূপে যদি আমি ধৰোঁ এখন জিলাত যদি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67 যদি কাট অফ হয়, তেনেহ'লে সেইখন জিলাত OBCৰ ক্ষেত্ৰত কাট অফ হয়তো 66.5 এনেধৰণৰ হ'ব পাৰে বা 66 হ'ব পাৰে। বহুত বেছি ডিফাৰেঞ্চ নাথাকে, পইণ্টৰহে ইফাল সিফাল হ'ব। ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি এখন জিলাত কাট অফ 65 হয়, তেনেহ'লে OBC MOBCৰ ক্ষেত্ৰত 64.5, 64.8 এনেধৰণৰ হ'ব। পইণ্টৰহে ইফাল সিফাল হ'ব, পোষ্টৰ সংখ্যা যিহেতু কম। কিন্তু টি টাইপছৰ ক্ষেত্ৰত যদি আমি চাওঁ, যদিও 35 পোষ্ট আছে, কিন্তু ইয়াত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম হ'ব। গতিকে 60+ থকা যিকোনো প্ৰাৰ্থীয়ে তেওঁলোকে সুযোগ সম্ভাৱনা থাকিব টি টাইপছৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, SCৰ ক্ষেত্ৰত যিসকল প্ৰাৰ্থী আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ 62+ আছে, তেওঁলোক এটা ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে 61.5ৰ পৰা ওপৰত থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। ST হিলছৰ ক্ষেত্ৰতো টি টাইপছৰ দৰে যথেষ্ট কাট অফ কমিব। 60 বা তাতকৈ তলত থকা প্ৰাৰ্থীসমূহৰো নাম অহাৰ সম্ভাৱনা আছে ST হিলছৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত
সকলো ডিষ্ট্ৰিক্টতে এটা এটাকৈ পোষ্ট আছে। গতিকে PWDৰ ক্ষেত্ৰত মেডিকেল ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে। গতিকে PWDৰ ক্ষেত্ৰতো কাট অফ 62ৰ তলত থকাৰে সম্ভাৱনা আছে। গতিকে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আমি আপোনালোকক এটা এভাৰেজ অৰ্থাৎ গড় এক্সপেক্টেড কাট অফ কেনেধৰণৰ হ'ব পাৰে বা ছেফ জ'ন কেনে হ'ব পাৰে আপোনালোকক জনালোঁ আছামিজ মিডিয়ামত। এতিয়া আমি যাম বেংগলী মিডিয়ামৰ ক্ষেত্ৰত। বেংগলী মিডিয়ামৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ মুঠ 52টা পোষ্ট আছে 3খন জিলাৰ ক্ষেত্ৰত। আৰু OBC MOBCটো তেনেদৰে 3খন জিলাত 12টা, টি টাইপছত 7টা পোষ্ট আছে আটাইকেইখন জিলা মিলাই। আৰু SCৰ ক্ষেত্ৰত 10টা, আৰু ST প্লেইনছৰ ক্ষেত্ৰত 11টা, ST হিলছৰ ক্ষেত্ৰত 6টা, আৰু PWDৰ ক্ষেত্ৰত 5টা পোষ্ট। মুঠ 103টা পোষ্ট আছে বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত। গতিকে এই 103টা পোষ্টৰ ক্ষেত্ৰত কাট অফ কেনে হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি ইয়াতো ক'ম যে যিসকল প্ৰাৰ্থী 65+ আছে তেওঁলোক এটা ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। কিন্তু কোনো জিলাত হয়তো সি 67A হ'বগৈ পাৰে। অৰ্থাৎ 65+ থকা প্ৰাৰ্থীসমূহ আনৰিজাৰ্ভৰ ক্ষেত্ৰত ছেফ জ'নত থাকিব। আৰু OBC MOBCৰ ক্ষেত্ৰত 64+ থকা প্ৰাৰ্থীসমূহ বেংগলী মিডিয়ামৰ ক্ষেত্ৰত ছেফ জ'নত থাকিব। টি টাইপছৰ ক্ষেত্ৰত যদি চাওঁ আমি টি টাইপছৰ ক্ষেত্ৰত 60+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰিব বেংগলী মিডিয়ামৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত 62, 63+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰি। আৰু ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে 62 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। ST হিলছৰ ক্ষেত্ৰত 59, 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আৰু PWDৰ ক্ষেত্ৰতো 58ৰ পৰা প্লাছত থকা প্ৰাৰ্থীসমূহো ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। টোটেল 103 পোষ্ট। এতিয়া আমি যাম গাৰো মিডিয়ামৰ ক্ষেত্ৰত। গাৰো মিডিয়ামত মুঠ টোটেল 8টা পোষ্ট আছে। গতিকে ST প্লেইনছৰ আটাইকেইটা পোষ্ট। ইয়াত গাৰো মিডিয়ামৰ ক্ষেত্ৰত 60+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰিব। গতিকে ইয়াত মাত্ৰ 2খন জিলাত 8টা পোষ্ট, ইয়াত ধৰিব নোৱাৰি। ST প্লেইনছৰ ক্ষেত্ৰত 60+ থাকিলেই ছেফ জ'নত বুলি ধৰিব পাৰি। কিন্তু কেণ্ডিডেটছৰ মেৰিট অনুযায়ী হয়তো ই বৃদ্ধিও হ'ব পাৰে, কমিবও পাৰে। ইয়াত এক্সপেক্ট কৰিব নোৱাৰি, মাত্ৰ 2খন জিলা। তথাপিতো 60+ থাকিলে এক সুৰক্ষিত জ'নত আছে বুলি ধৰিব পাৰিব। এতিয়া আমি আহিছোঁ ডিষ্ট্ৰিক্ট ৱাইজ যিটো ছায়েন্স টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। প্ৰথমতে আছামিজ মিডিয়ামৰ ক্ষেত্ৰত। আছামিজ মিডিয়ামত 282টা পোষ্ট আছে। আৰু আনৰিজাৰ্ভত হায়েষ্ট পোষ্ট আছে 102। আৰু OBC MOBCৰ ক্ষেত্ৰত আছে 41, টি টাইপছৰ ক্ষেত্ৰত আছে 19, আৰু SCৰ ক্ষেত্ৰত আছে 26, ST প্লেইনছৰ ক্ষেত্ৰত 30, আৰু ST হিলছৰ ক্ষেত্ৰত 30, আৰু PWDৰ ক্ষেত্ৰত 34, টোটেল 282। গতিকে ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে চাব, ছায়েন্সৰ ক্ষেত্ৰতো বহুখিনি কেণ্ডিডেট ইতিমধ্যে কিন্তু GD আৰু PGDত গুচি গৈছে। তেওঁলোকে হাই স্ক'ৰিং প্ৰাৰ্থী হ'লেও তেওঁলোকে উইথড্ৰ কৰি দিছে। গতিকে ভবাতকৈ কাট অফ কমিব। তথাপিতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত কিন্তু পোষ্টৰ সংখ্যাবিলাক যথেষ্ট কমকৈ আছে। কিন্তু ছায়েন্সৰ ক্ষেত্ৰত এনেধৰণৰ হয়, যিসকল প্ৰাৰ্থীৰ মাৰ্কছ বেছি তেওঁলোকৰ বহুত বেছি মাৰ্কছ, আৰু যিসকলে তেওঁলোকে পাছ কৰিব নোৱাৰে তেনেধৰণৰ। অৰ্থাৎ বহুত বেছি প্ৰাৰ্থী কিন্তু ছায়েন্সৰ ক্ষেত্ৰত নাই, কিন্তু যিখিনি আছে তেওঁলোকৰ মাৰ্কছখিনি যথেষ্ট বেছি। আৰু খুব বেছি ছায়েন্সৰ ক্ষেত্ৰত কোৱালিফাইড টিচাৰৰ সংখ্যাও যথেষ্ট কম আছে বুলি ক'ব পাৰি। তথাপিতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাওঁ, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 66 এটা ছেফ জ'ন হ'ব পাৰে। 66 এটা ছেফ জ'ন হ'ব পাৰে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত। গতিকে 66ৰ পৰা 68ৰ ভিতৰত যিসকল আছে তেওঁলোক এটা ছেফ জ'নত আছে বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত যিসকল প্ৰাৰ্থী 65+ আছে তেওঁলোক ছেফ জ'নত আছে বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে SCৰ ক্ষেত্ৰত 63+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি আমি ধৰিব পাৰোঁ। আৰু ST প্লেইনছৰ ক্ষেত্ৰতো 62.5 এটা ছেফ জ'ন হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো 60+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি আমি ধৰিব পাৰোঁ। যিহেতু পোষ্টৰ সংখ্যা এটা বা দুটাকৈ আছে, গতিকে ইয়াত কাট অফ এনালাইচিছ কৰাটো ইমান সহজ নহয়। আৰু সেইদৰে পইণ্টতে কিন্তু ইফাল সিফাল হ'ব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি এটা কথাই কৈছোঁ, 66 to 68 এটা ছেফ জ'ন হ'ব পাৰে। অৰ্থাৎ 66+ থকা প্ৰাৰ্থীসমূহ ছেফ জ'নত আছে বুলি ধৰিব পাৰি। আৰু OBC MOBCৰ ক্ষেত্ৰত 65 এটা সুৰক্ষিত